Hello students, so এই ভিডিঅ'ত আমি ডিসকাস কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটিত 2023 চনত হৈ যোৱা বিএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ পেপাৰখন আৰু তাৰে আমি মেথছ আৰু ৰিজনিঙৰ পাৰ্টখিনি ডিসকাস কৰিম এই ভিডিঅ'টোত। সো প্ৰথমে মেথছৰ পাৰ্টলৈ গৈছো। মেথছ তোমালোকৰ ষ্টাৰ্ট হৈছে 25ৰ পৰা 25 নম্বৰ কোৱেশ্চনৰ পৰা। সো এইটো আহি গ'ল তোমালোকৰ 25 নম্বৰ কোৱেশ্চন। 25 মানে 26 নম্বৰ কোৱেশ্চনৰ পৰা। 26 নম্বৰ কোৱেশ্চনত তোমাৰ ইয়াতে কি কৈছে যে a number when divided by 195 leaves a remainder 47 ঠিক আছে। সো এটা সংখ্যা তোমাৰ 195 ৰে ডিভাইড কৰিলে 47 পোৱা যায়। if the same number is divided by 15 the remainder will be। সো একেটা সংখ্যা আমি এবাৰ কিহেৰে 15 ৰে 15 ৰে ডিভাইড কৰিব লাগে, ৰিমাইন্ডাৰ কি হ'ব। সো 26ত প্ৰথমে সংখ্যাটো আমি নাজানো কি x বুলি ধৰিছো, x ক নালাগিব, মই জাস্ট এনে দেখাইছো। এই সংখ্যাটোক 195 ৰে ডিভাইড কৰিলে যেটো ৰিমাইন্ডাৰ আহে বাকি 47 আহে। এতিয়া তোমালোকে যদি মন কৰা 195 টো 15 ৰ মাল্টিপল হয় এটা, ঠিক আছে। 15 * 30 ইকুৱেল টু তোমাৰ 195 আহে। সো 15 ৰ এটা মাল্টিপল মানে যি সংখ্যা তোমাৰ 195 ৰে ডিভাইড হ'ব সেইবিলাক সব সংখ্যাই 15 ৰো ডিভাইড হ'ব, ঠিক আছে। এতিয়া তোমাক কৈছে এটা সংখ্যাক ডিভাইড কৰিলে 195 ৰে 47 পোৱা যায়, তেনেহলে 15 ৰে ডিভাইড কৰিলে কিমান বাকি থাকিব। সো প্ৰথমে যি কেইবাৰ 195 ৰে ডিভাইড গৈছে সেই কেইবাৰটো 15 ৰে যাবই লাগিব কাৰণ মাল্টিপল হয় 15 ৰে। সো সেই কেইবাৰ যোৱাৰ পিছতো 47ত হেকক আকৌ 15 ৰে এবাৰ ডিভাইড কৰি দিবা। সো 47ক এবাৰ 15 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ থাকি যাব তোমাৰ 2 ৰিমাইন্ডাৰ থাকি যাব কাৰণ তোমাৰ 15 3 43 45 হৈ যাব। সো এইটো তোমাৰ ৰিমাইন্ডাৰ 2 হৈ যাব। সো অপচন বি 2 হ'ব। 27ত তোমাক কি কৈছে, 27ত the smallest number that must be added to this number in order to obtain a multiple of 11। so 11 ৰ মাল্টিপল মানে তোমাৰ 11 ৰে ডিভাইড হ'ব লাগিব, হেইটোৱে কৈ আছে। একচুয়ালি তোমাৰ কোৱেশ্চনটো হেইটোৱে সুধি আছে যে 11 ৰে কেতিয়া ডিভাইড হ'ব। এটা সৰু এটা সংখ্যা দিয়া, সৰু এটা নাম্বাৰ দিয়া যেটো এই ডাঙৰ সংখ্যাৰ লগত এড কৰিলে বা যোগ প্লাস কৰিলে তোমাৰ 11 ৰে ডিভাইড হ'ব। সো ইয়াৰ এটা ফৰ্মুলা আছে, যিকোনো নাম্বাৰৰ, মই নাম্বাৰটো লিখি লৈছো, যিকোনো নাম্বাৰৰ অড প্লেসত যিবিলাক ডিজিট আছে সেইকেইটাৰ সাম মাইনাস ইভেন প্লেসত যিবিলাক ডিজিট আছে সেইবিলাকৰ সাম কৰি পেলাই মাইনাস কৰিব লাগে। সো প্ৰথমে মই সেই দুটা ওলাই লৈছো। ইভেন অড প্লেসত কি আছে, তোমাৰ 8 আছে যোগ 3 আছে 3 আছে যোগ তাৰ পিছত তোমাৰ 4 আছে 4। সো এই সব কেইটা তুমি যদি সাম কৰি দিয়া, সাম কৰিলে তোমাৰ কিমান আহিব 15। এটা ইভেন প্লেসত কি আছে 0 আছে 6 আছে 2 আছে। সো 0 + 6 + 2 একেটা এড কৰিলে তোমাৰ 8 থাকিব। এতিয়া এই 15 ৰ পৰা 8 মাইনাস কৰা, 15 - 8 = তোমাৰ আহি যাব 7। এতিয়া এই যেটো ৰিজাল্ট আহিলে এই ৰিজাল্ট 11 নাইবা 11 ৰ মাল্টিপল আহিলেহে 11 ৰে ডিভাইড যাব এই ডাঙৰ সংখ্যাটো। এতিয়া 11 তো নাহিল, সো আমি কি কৰিম, ইয়াৰ লগত কি যোগ কৰিলে 11 আহিব, হাতৰ লগত তোমাৰ মিনিমাম 4 এটা 4 এটা প্লাস কৰিলে তুমি 11 পাই যাবা, এইটো 11 আহি যাব, তেতিয়া 11 ৰে ডিভাইড হৈ যাব যেটো। সো সেই কাৰণে আমি কি কৰিব লাগিব, এই ডাঙৰ সংখ্যাৰ লগতো মিনিমাম 4 প্লাস কৰিব লাগিব। 18 নম্বৰ তোমাক কি দিছে, 28 নম্বৰত the number of 3 digit numbers which are multiple of 9। so এনেকুৱা কিমান নাম্বাৰ আছে যি নেকি 9 ৰে ডিভাইড হয় বা 9 ৰ মাল্টিপল হয়, একেই কথা। সো তোমাৰ এনেকুৱা 3 ডিজিটৰ তিনিটা সংখ্যাৰ কিমানটা সংখ্যা আছে, মানে তিনিটা তোমাৰ 3 ডিজিটৰ নাম্বাৰ কি আছে, 100 ৰ পৰা ষ্টাৰ্ট কৰি তোমাৰ 999 লৈ আছে। এতিয়া এই কেইটাৰ মাজত 9 ৰ মাল্টিপল বা 9 ৰে ডিভাইড হ'ব পৰা সংখ্যা বা নাম্বাৰ কেইটা আছে হেতু সুধিছে। সো এইটো কেনেকৈ ওলাবা, প্ৰথমে চাবা একদম ইনিশিয়ালি ফাৰ্স্ট কি মাল্টিপল আছে 9 ৰ। সো তুমি চোৱা ইয়াতে 99 100তকৈ জাস্ট তলত, কাৰণ তুমি যদি 11 ৰে মাল্টিপ্লাই কৰি দিয়া 9 ক 99 আহে, 12 ৰে মাল্টিপ্লাই কৰিলে জাস্ট ওপৰত 108 আহে, ঠিক আছে। সো 108 ৰ পৰা ষ্টাৰ্ট কৰি তুমি 111 মানে 111 লৈকে, মানে তোমাৰ 12 ৰে মাল্টিপ্লাই কৰা আৰু শেষত যায় 11 তোমাৰ 111 ৰে তুমি মাল্টিপ্লাই যদি কৰা
তেনেহ'লে তোমাৰ লাষ্টলৈকে আহি যাব 999 পাই যাবা সো এই দুটা একদম ফাৰ্ষ্ট তুমি 12 যেতিয়া 9ক মাল্টিপ্লাই কৰিবা জাষ্ট 100তকৈ অলপ ওপৰত 108 আহে আৰু যেতিয়া তুমি 111ৰে যেতিয়া মাল্টিপ্লাই কৰিবা 9ক তেতিয়া তুমি 999 পাই যাবা ঠিক আছে সো এই দুটা ৰেঞ্জৰ মাজত সো তোমাৰ 12ৰ পৰা 111 এই কেইটাৰে মাল্টিপ্লাই কৰিলে তোমাৰ ডিজিট কেইটা কিমান আহিব আহি যাব তোমাৰ 3 ডিজিটত কেইটা তোমাৰ 9ৰ মাল্টিপল আছে সেইকেইটা আহি যাব সো এইকেইটা কাউণ্ট কেনেকৈ কৰিম এতিয়া 12ৰ পৰা তুমি যদি ষ্টাৰ্ট কৰা 12 13 মানে 12 13 14 এনেকৈ 111 লৈকে তুমি কাউণ্ট কৰিব লাগিব এতিয়া ইমান কাউণ্ট কৰাটো দৰকাৰ নাই জাষ্ট আমি কি কৰিম প্ৰথমে যে 11 লৈকে 1ৰ পৰা যে 11 1 to 11 যিকেইটা মাল্টিপল নাই সেইকেইটা মাইনাছ কৰি দিয়া 111ৰ পৰা 11 এটা মাইনাছ কৰি দিয়া 100 সো 100টা তোমাৰ ইমান 100টা নাম্বাৰ আছে যিটো নেকি 9ৰে ডিভাইড হয় বা 9ৰ মাল্টিপল হয় সো এইটো তোমাৰ অপচন এ হৈ যাব 29 নম্বৰত কি কৈছে যে এভাৰেজ অফ 10 নাম্বাৰছ আৰ ইজ 7 সো তোমাৰ 10টা নাম্বাৰ আছে সেই নাম্বাৰ কেইটা এভাৰেজ ওলালে তোমাৰ 7 পোৱা যায় তেনেহ'লে সবকেইটা নাম্বাৰৰ লগত যদি এইবাৰ মই 12 এটা এক্সট্ৰা মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে এভাৰেজটো কি হ'ব সো এইটো এইবিলাক একদম সিম্পল ট্ৰিক কুৱেশ্যন হয় আমি এভাৰেজ কেনেকৈ ওলাও যে এটা সংখ্যা প্লাছ যিকেইটা সংখ্যা দিছে 10টা সংখ্যা দিছে তোমাক 10টা নাম্বাৰ দিছে সো এনেকৈ চাম কৰি যাই থাকিব লাগিব সেই গোটেইকেইটাক 10ৰে ডিভাইড কৰি দিলে তুমি এভাৰেজ পাই যাবা 7 পাই যাবা এতিয়া আমাক কি কৈছে যে ওপৰত যিকেইটা নাম্বাৰ আমি এড কৰিলোঁ যোগ কৰিলোঁ সেই সবকেইটা প্ৰত্যেকটোৰ লগতে এক্সট্ৰা 12 এটা মাল্টিপ্লাই হৈছে তেনেহ'লে সেইটো আমি কমন লৈ পেলাই বাহিৰত লিখি দিব পাৰিম এক্সট্ৰা 12 বা 12 বাহিৰত মাল্টিপ্লাই এটা কৰি দিলে হৈ গ'ল একেই কথা ভিতৰত সবকেইটাৰ লগত মাল্টিপ্লাই হৈ থাকা বা কমন লৈ আহা একেই কথা এতিয়া 12 যদি সবকেইটাৰ লগত পূৰণ মাল্টিপ্লাই কৰা লেফ্ট চাইডে ৰাইট চাইডেও এক্সট্ৰা এটা 12 মাল্টিপ্লাই কৰি দিলে হৈ গ'ল সেইটোৱে তোমাৰ এভাৰেজ আহি যাব সিম্পল এইখিনিয়ে কথা সো তোমাৰ এইটো মাল্টিপ্লাই কৰিলে 84 আহি যাব সো অপচন তোমাৰ ডি হৈ যাব নেক্সট তোমাৰ আছে 30 নম্বৰ এইটো পাৰ্চেন্টেজৰ পৰা আহিছে যে কৈছে if a is 150% of b then b is what percent of a plus b so এনেকুৱা কোৱেশ্চনৰ সদায় পাৰ্চেন্টেজৰ অংকত আমি ধৰি লওঁ আৰু ধৰাটো 100 বুলি ধৰি লওঁ আমি b নাজানো let b equals to 100 বুলি ধৰি লৈছো অংক সহজ হৈ যায় পাৰ্চেন্টেজৰ অংকবিলাক 100 ধৰি ল'লে ইজি হৈ যায় সো তোমাৰ b equals to যদি 100 বুলি ধৰি লওঁ আমি তেনেহ'লে a is 150% of b সো এৰ ভ্যালু কিমান হৈ যাব 100ৰ 150% 100ৰ 150% 150 হয় সেইকাৰণে মই প্ৰথমে 100 ধৰিলো কাৰণ অংকটো সহজ হৈ যাব 150% ওলাব লাগিলে মই আৰু অংক কৰাৰ দৰকাৰ নহল ডাইৰেক্ট মই 150 লিখি দিব পাৰিলো কাৰণ b 100 বুলি ধৰিছো আমি সো b যদি 100 হয় a 150% মানে 150 হৈ যাব এতিয়া কৈছে যে b is what percent of a plus b ওলাই লোৱা a plus b equals to 100 plus 150 250 এতিয়া এই a plus b ৰ পৰা b ৰ পাৰ্চেন্টেজ কেনেকৈ ওলাও b divided by a plus b into 100% কৰি দিলে পাৰ্চেন্টেজ আহি যাব সো এতিয়া খালি ভ্যালু কেইটা বহাই যাম আমি b ৰ ভ্যালু আছিল 100 a plus b এইটো 250 into 100% সো এইটো যদি মই তলৰ এটা 0 100ৰ এটা 0 কাটি দিলো 25 এৰে 100ৰ মাজত 4 বাৰ 4 into 10 40 সো 40% তোমাৰ এনসাৰ আহি যাব এইটো তোমাৰ অপচন বি দিয়া আছে চোৱা 31 নম্বৰত কি কৈছে 31 নম্বৰ সিম্পলিফাই কৰিব দিছে 2 into 3 plus 5 minus 4 plus নহয় divided by 2 সো এইটো তোমাৰ বদমাছ ৰুল ফলো হ'ব বদমাছ ৰুল মতে সবতকে আগে ব্ৰেকেটৰ অংক কৰিব লাগিব সো বাকিখিনি হেনেকে থৈ দিও আমি 2 into ব্ৰেকেটৰ ভিতৰত কি আছে 3 plus 5 মানে এইটো 8 হৈ গ'ল minus 4 divided by 2 এতিয়া ব্ৰেকেটৰ কাম যেহেতু হৈ গ'ল এতিয়া নেক্সট প্ৰায়োৰিটি পাব তোমাৰ ডিভিজন সো ডিভাইড কৰি লোৱা এফালে তোমাৰ 2 into 8 minus 4 divided by 2 এইটো 2 হৈ যাব এতিয়া মাল্টিপ্লিকেশ্যন আছে আৰু তোমাৰ মাইনাস আছে সাবট্ৰেকশন আছে সো এই দুটাৰ মাজত মাল্টিপ্লিকেশ্যনৰ প্ৰাধান্যতা পাব 2 into 8 16 minus 2 equals to তোমাৰ 14 সো এইটো তোমাৰ অপচন সি 14 হৈ যাব
32 নম্বৰত কৈছে if a number is increased by 20% and then resulting number is decreased by 10%, the final value is what percentage of the original number? So আমি first if a number যে কৈছে আমি সেই নাম্বাৰটো কি বুলি ধৰিম 100 বুলি ধৰিম কাৰণ পাৰ্চেন্টেজৰ অংক নাম্বাৰ আমি 100 বুলি ধৰি ললো ঠিক আছে এতিয়া যি কৰিব দিছে কৰো যে ফাৰ্স্ট 20% ইনক্ৰিজ কৰিব লাগে তাৰ পিছত 10% ডিক্ৰিজ কৰিব লাগে সো যিকোনো সংখ্যা 20% কেনেকৈ ইনক্ৰিজ কৰিবা এইটো আমাৰ নাম্বাৰ আছিলে এইটো 20% ইনক্ৰিজ কৰিব হলে আমি 100 প্লাস 20 ডিভাইডেড বাই 100 কৰি দিম 20% ইনক্ৰিজ হৈ গল একেলগে আমি কমায়ও দিম আকৌ 10% কমাব দিছে 10% কেনেকৈ কমাম এবাৰ 100 minus 10 divided by 100 কৰি দিম 10% কমি গল সো এইটো সলভ কৰিলে হৈ গল তোমাৰ ইয়াতে 100 into ওপৰত 100 plus 20 মানে 120 divided by 100 into ওপৰত 100 minus 10 মানে 90 তলত 100 সো এই 100 আৰু তলৰ 100 টো কাটি দিলো আৰু তোমাৰ এই তলৰ 100 ৰ দুটা শূন্য ওপৰত 90 ৰ শূন্য 120 ৰ শূন্য কাটি দিলো সো তোমাৰ 12 into 9 আহিল 108 আহি যাব 108 আমি ফাইনাল এইটো ফাইনাল আমাৰ নাম্বাৰ আহিলে আৰু ইনিশিয়াল অৰিজিনাল নাম্বাৰ কিমান আছিল 100 ফাইনাল নাম্বাৰ আহিছে 108 সো কিমান পার্সেন্ট বাঢ়িছে আমাক ইয়াতে কৈছে যে তোমাৰ দা ফাইনাল পার্সেন্টেজ অফ দা অৰিজিনাল নাম্বাৰ সো তোমাৰ লাষ্টত যেটো নাম্বাৰ আহিলে সেই নাম্বাৰটো প্ৰথম নাম্বাৰৰ কিমান পার্সেন্ট সো এইটো 108% হৈ যাব কাৰণ আমি প্ৰথম নাম্বাৰটো 100 বুলি ধৰিছিলো সেই কাৰণে পার্সেন্টেজৰ অংকবিলাক 100 ধৰা যায় কাৰণ অংক ইজি হৈ যায় এতিয়া আৰু আমি হেকত এক্সট্ৰাকে পার্সেন্টেজ উলোৱাৰ দৰকাৰ নাই এই অংকবিলাক তুমি x y z বুলিও ধৰি অংক কৰিব পাৰিবা কিন্তু 100 বুলি ধৰিলে অংক ইজি হৈ যাব হেকত ডাইৰেক্ট যেটো आंसर আহিব হেতুৱে পার্সেন্টত লিখিলে হৈ গল সো এটো তোমাৰ অপচন এ হৈ যাব ইয়াৰ পিছত তোমাৰ স্কয়াৰৰ অংক দিছে এটো স্কয়াৰ কৰিব দিছে 6555 এটো তোমাৰ আছে 33 নম্বৰত ও 6555 সো এনেকুৱা অংকত এনেকুৱা নাম্বাৰ তুমি লাষ্টৰ ডিজিট কেটা কম্পেয়াৰ কৰি চালে হ'ল ঠিক আছে তুমি এই গোটেই মাল্টিপ্লিকেশনটো কমপ্লিট কৰাৰ দৰকাৰ নাই তুমি সোফালৰ পৰা ৰাইট সাইডৰ পৰা অংক কৰি আহা খালি 4টা ডিজিট লৈকে মিলাই গলে হৈ গল 4টা ডিজিট লৈকে মিলাব লাগে সো মাল্টিপ্লাই যদি মই কৰো 5 into 5 25 or 5 হাতত 2 25 27 7 থাকিব 2 এইটো 7 থাকিব 2 32 32 এই 5 এৰেও মাল্টিপ্লাই কৰিলে সেম পাম আমি 5 7 7 2 3 আকৌ এই 5 এৰেও মাল্টিপ্লাই কৰিলে একে কথা হ'ব তোমাৰ 5 7 7 2 3 আৰু হেকত 6 এৰে যদি আমি মাল্টিপ্লাই কৰো জাস্ট এটা মাল্টিপ্লাই কৰিম 6 into 5 এইটো তোমাৰ 33 হাতত তোমাৰ 3 থাকিব 30 বাকি অংক কৰাৰ দৰকাৰ নাই এই লাষ্টৰ 4টা ডিজিট হে আমাক লাগে সো এইটো 5 নামি আহিল এইটো সাম কৰিলে তোমাৰ 12 ৰ 2 হাতত তোমাৰ 1 থাকিব এইটো তোমাৰ 14 আৰু এইটো 22 হাতত 2 আৰু কৰাৰ দৰকাৰ নাই সো এইখিনিতে লাষ্টত ডিজিট কেটা মিলাই চোৱাচোন অপচন কেটাৰ আগতে অপচন ডিত চোৱা লাষ্টত 5 to 0 লাষ্টৰ পৰা 5 to 0 মাত্ৰ এটা অপচনতে আছে বেলেগ কোনো এটা অপচনতে নাই সো এইটো অপচন ডি হ'বই লাগিব গোটেই অংক কৰাৰ দৰকাৰ নাই 34 number তোমাক কি কৈছে যে two number are in the ratio 2:5 if 16 added to both of the numbers their ratio becomes 1:2 the number is so initially তোমাৰ 2:5 এটা number ratio আমি number দুটা কি ধৰিলাম let number দুটা হৈছে 2x আৰু এটা হৈছে তোমাৰ 5x ৰেশিওৰ অংকবিলাক এনেকৈ কৰা যায় যেটো ৰেশিও প্ৰথম যেটো ৰেশিও দিয়া যায় হেতুৰ লগত এক্সট্ৰাকে x লগাই সংখ্যা দুটা ধৰি ললে হ'ল এতিয়া আমাক কৈছে যে এই দুটা ৰেশিওৰ কি কৰিব লাগে দুটা নাম্বাৰৰ লগত যদি আমি 16 প্লাস কৰো সো তোমাৰ 2x + 16 ওপৰটো 16 প্লাস কৰিলো তলৰ নাম্বাৰ আছিল 5x হেতুৰ লগতো যদি 16 প্লাস কৰা যায় তেনেহলে ইয়াৰ ৰেশিওটো কি আহে 1:2 1:2 মানে হেতু 1/2 একেটা বস্তু সো এটো সলভ কৰিলে হল ইজিলি আহি যাব সো যদি মই ক্ৰস মাল্টিপ্লিকেশন কৰো 5x + 16 ইফালে তোমাৰ 4x + 32 সো তোমাৰ 4x লেফট সাইডে লৈ আহিলে এটো মাইনাস হৈ x এ থাকিব 16 ৰাইট সাইডে লৈ গলে মাইনাস হৈ এটো 16 হৈ যাব 32 ৰ পৰা 16 গলে 16 সো x ৰ ভ্যালু আমি 16 পাই গলো
এতিয়া আমাৰ নাম্বাৰ দুটা কি হ'ব এটা আছিলে 2x এটা আছিলে 5x মাল্টিপ্লাই কৰি দিয়া 2 into 16 এইটো তোমাৰ 32 5 into 16 এইটো তোমাৰ কিমান হৈ যাব 70 ঠিক আছে 70 নহয় 80 মিষ্টেক হৈছে 80 হৈ যাব সো এইটো তোমাৰ 32 আৰু 80 অপচন তোমাৰ ডি এইটো আনসাৰ হৈ যাব নেক্সট 35 চোৱা 35 তো ইকুৱেশ্যন বনাব লাগিব যে আনৱেট বাইছে গ্লাছ আমি গ্লাছক জি ৰে বুজাম তাৰপিছত পেন্সিলক পি ৰে বুজাম আৰু কাপক চি ৰে বুজাম সো এই প্ৰথমে কি কৈছে যে এ গ্লাছ এটা গ্লাছ যোগ তোমাৰ এ পেন্সিল এটা পেন্সিল প্লাস তোমাৰ এ কাপ এটা কাপ কিনিছে কিমান টকাৰে 21 rupees সো এই গোটেই কেইটাৰ দাম 21 টকা 21 rupees নেক্সট আৰ্ণৱে কি কৰিছে তেওঁ কি কৈছে এটা কাপ কিনিছে ঠিক আছে এটা কাপ কিনিলে দুটা পেন্সিল কিনিছে সো দুটা পেন্সিল কিনিলে মই প্লাস মানে পিৰ তলে তলে সিৰ তলে তলে লিখি আছো বুজাত ইজি হ'ব আৰু কি কৰিলে গ্লাছ কিনিছে এটা সো জি এটাই হ'ব এই সব কেইটাৰ দাম তোমাৰ কিমান 28 টকা আহি গ'ল এতিয়া নেক্সট কৈছে যে তোমাৰ আৰু এজন আছে ইয়াতে কৈছে গুঞ্জিতাই কি কৰিছে 22 টু গ্লাছ দুটা গ্লাছ কিনিছে আৰু এটা তোমাৰ টু গ্লাছ এটা কাপ আৰু টু পেন্সিল প্লাস এটা কাপ এই সবখিনি তোমাৰ 35 টকা কিনিছে 35 rupees এতিয়া আমি কি কৰিব লাগে আমাক কি সুধিছে ছটা কাপৰ দাম তোমাক সুধিছে ছটা কাপৰ দাম উলাই দিব লাগে কিমান কি উলাব ঠিক আছে সো ছটা কাপৰ যদি দাম লাগে এইটো তোমাৰ কেনেকৈ আহি যাব প্ৰথমে এই দুটাৰ পৰা তোমাৰ এটা পেন্সিলৰ দাম আহি যাব এই দুটাৰ পৰা তোমাৰ পেন্সিল আহি গলে তাৰ পিছত তোমাৰ পেন্সিল নালাগিবই ডাইৰেক্ট ওলাব পৰা যায় নেকি সো এইটোৰ পৰা ডাইৰেক্ট গ্লাছ আহিব ঠিক আছে আগতে আমি পেন্সিল আৰু গ্লাছ দুটা ওলাই লওঁ তাৰ পিছত কাপ ওলাই লম সো প্ৰথম দুটা ইকুৱেশ্যনৰ পৰা আমি যদি কি কৰো তোমাৰ জি প্লাস 2p যে আছে ইয়াৰ পৰা এটা p আৰু এটা c বুলি ধৰি আমি মানটো বহাই দিম জি প্লাস p প্লাস c মানে 21 তেনেহলে আমি কি লিখিব পাৰিম এই সেকেন্ড ইকুৱেশ্যনটোত তোমাৰ p প্লাস 21 ইকুৱেলছ টু 28 কেনেকে কাৰণ 2p আছিলে তাৰ পৰা এটা p আমি ৰাখি থৈছো নেক্সট p2 লৈ পেলাই g আৰু c লগত যোগ কৰিলে তো 21 পোৱা যায় আমি প্ৰথম ইকুৱেশ্যনত পাই আছো সো ডাইৰেক্ট মই হেতু মান বহাই দিছো 21 সো ইয়াৰ পৰা p কিমান আহি যাব p ইকুৱেলছ টু 21 ৰাইট সাইডে লৈ গলে মাইনাস হৈ যাব মাইনাস কৰিলে 7 সো তোমাৰ পেন কেইটা আহি গল পেন তোমাৰ 7 টকাৰ আহি গল এটা পেনৰ দাম 7 টকা এতিয়া আকৌ তোমাৰ সেকেন্ড ইকুৱেশ্যন আৰু থাৰ্ড ইকুৱেশ্যন যদি আমি মাইনাস কৰো তেতিয়া কি পোৱা যাব থাৰ্ড ইকুৱেশ্যনৰ পৰা সেকেন্ড ইকুৱেশ্যনটো মাইনাস কৰো মাইনাসও কৰিব পাৰা বা তুমি মানো বহাব পাৰা প্ৰথমতে মই ডাইৰেক্ট মান বহাইছো মাইনাস কৰিও ওলাব পাৰি মাইনাস কৰি দিয়া সেকেন্ডটো যদি আমি থাৰ্ডটোৰ পৰা মাইনাস কৰি দিও জি গুচি যাব দুটা পেন্সিলৰ পৰা দুটা পেন্সিল গুচি যাব তোমাৰ ইয়াতে দুটা জি আছিলে নেকি এক মিনিট ৰবা তোমাৰ গুঞ্জন 22 2 এইটো 2 আছিলে ঠিক আছে সো তোমাৰ জিৰ পৰা এটা জি গুচি যাব এটা জি থাকিব তোমাৰ এটা জি থাকিলে দুটা পিৰ পৰা দুটা পি গুচি যাব চিৰ পৰা চি গুচি যাব 35ৰ পৰা যদি তুমি 28 মাইনাস কৰা 7 থাকিব সো তোমাৰ p আৰু g দুটাই 7 আহিলে তেনেহলে কাপৰ দাম কিমান হ'ব মান বহাই দিয়া এটা গ্লাছৰ দাম 7 টকা এটা তোমাৰ পেনৰ দাম 7 টকা যোগ তোমাৰ কাপ সমান সমান 21 এইটো প্ৰথম ইকুৱেশ্যন আছিলে হেতুত মান বহাইলো ইয়াৰ পৰা c কিমান আহিব 7 আৰু 7 যায় 21 ৰ পৰা মাইনাস হলে 7 এ থাকিব সো কাপৰ দামও 7 টকা 7 rupees এতিয়া এটা কাপৰ দাম 7 টকা হলে ছটা কাপৰ দাম কিমান হ'ব 6 into 7 42 সো এইটো তোমাৰ অপচন চি 42 হৈ যাব এতিয়া নেক্সট আমাৰ ৰিজনিং আহিব 10টা তোমাৰ মেথছ থাকে 10টা তোমাৰ ৰিজনিং থাকে সো এতিয়া ৰিজনিংত সোমালো আমি 36 ত চোৱা if Varanasi is coded as এইটো ইয়াৰ কোনো মিনিং নাই এইটো জাস্ট কোড কৰিছে তেনেহলে ডিব্ৰুগড় সেই সেম ফৰ্মুলা ব্যৱহাৰ কৰিলে ডিব্ৰুগড়ৰ কোড নেম কি হ'ব ঠিক আছে ইয়াতে মেইন তোমালোকে প্যাটাৰ্নটো ওলাব লাগে প্যাটাৰ্নত কি আছে প্যাটাৰ্নটো চাই লোৱা যে তোমাৰ প্ৰথমে চোৱা ইয়াতে ভি আছে ঠিক আছে কিন্তু ইয়াৰ প্ৰথমে w আছে w টো কৰ পৰা আহিলে মই এইটো মুছি লৈছো এবাৰ
if Varanasi is coded as this, so এইটো তোমাৰ প্ৰথমে V আছে চোৱা, ইয়াতে W আছে। তুমি যদি ইংলিছৰ এলফাবেট কেইটা মন কৰা, ভিৰ পিছত W কেতিয়া আহে? U V W, ভিৰ লগে লগে তোমাৰ W আহি যায়। ভিৰ মানে একদম পিছতে, ঠিক আছে, এক ঘৰ পিছত, ভিৰ এক ঘৰ পিছত তোমাৰ W লিখিলো। ভিৰ পিছত A আছে, A 2 নম্বৰত আছে। এতিয়া তুমি চোৱা এৰ পিছত B C, এৰ পিছত 2 নম্বৰত কি আছে? C আছে, ইয়াতেও C আছে চোৱা। সো তোমালোকৰ ফৰ্মুলাটো কি হৈ আছে যে যিটো যি পজিশনত আছে কোডত সেই কেই ঘৰ পিছত, মানে ইয়াতে যদি 3 নম্বৰত R আছে, R ৰ লগত 3 নম্বৰ পিছত তোমাৰ কি আহে? R তোমাৰ কি আহে? P Q R S T U, মানে R ৰ পিছত 3 নম্বৰত U আহে, সো ইয়াতে U আছে। সো এইটো প্যাটাৰ্নত গৈছে। সো এই প্যাটাৰ্নত তুমি যদি কৰা, তুমি ইয়াতে চোৱা তোমাৰ ডিব্ৰুগড় D, ডিৰ পিছত লগে লগে ই আহে, তোমাৰ চোৱা সব কেইটা অপশনতে প্ৰথমে ই আছে, ঠিক আছে। এতিয়া যদি তুমি অপশন ভালকে চোৱা, এ আৰু সিৰ মাজত তোমাৰ জেড লৈকে সেম আছে, জেড লৈকে তোমাৰ এইটো সেম আছে, মানে জেড লৈকে তোমাৰ তুমি এটা এটাকে চাই থাকিলে জেড লৈকে এই দুটাতে মিলিবই, ঠিক আছে। 4 নম্বৰ লৈকে, জেড লৈকে তোমাৰ 5 নম্বৰ হয় একচুয়ালি। সো তোমাৰ ইয়াতে ইউ লৈকে। এতিয়া জি টো আছে তোমাৰ 6 নম্বৰত, জিৰ পিছত 6 নম্বৰত কি আহে চোৱাচোন? A B C D E F G H I J K L M, M আহি আছে 6 নম্বৰ। সো তোমাৰ অপশন এ টোৱে হৈ যাব, জেডৰ পিছত এম বহিব। 37 নম্বৰ তোমাৰ এইটো তোমাৰ আহিছে ক্যালেন্ডাৰৰ পৰা, যে তোমাক এটা ডেট দিয়া থাকিব আৰু 2-3 বছৰ পিছত বা কেইমাহ মাহৰ পিছত তোমাৰ সুধিব যে বাৰটো কিমান হ'ব। ইয়াতে বাৰটো দিয়া আছে, ঠিক আছে। তোমাৰ 2006 চনৰ 1 জানুৱাৰী তোমাৰ সানডে হয়, তেনেহলে 2010 চনৰ 1 জানুৱাৰী কি হ'ব? সো এইটো তোমালোকে যে ক্যালেন্ডাৰ পইছা যে প্ৰত্যেক বছৰে সেম ডেটত একদিন আগবাঢ়ি যায়, মানে 2006 চনৰ 1 জানুৱাৰী যদি সানডে আছিলে, 2007 চনৰ 1 জানুৱাৰী তোমাৰ কি হৈ যাব? 1 জানুৱাৰী তোমাৰ মনডে হ'ব লাগিব, একদিন আগুৱাই যাব, ঠিক আছে। আগুৱাই মানে একদিন পিছুৱাই যাব, সানডেৰ পিছত মনডে আহিব, সো মনডে আহিব, এনেকে এদিনকে প্লাস হৈ যায়। সো তুমি বছৰ কেইটা কাউন্ট কৰা, 2007 চনৰ, মই ডাইৰেক্ট ইয়াতে 007 লিখিছো, 2007 চনৰ 1 জানুৱাৰী তোমাৰ একদিন যোগ হৈ যাব। 2008 চনৰ 1 জানুৱাৰীত আৰু এদিন যোগ হ'ব, কিন্তু 2009 চনত মনত ৰাখিবা 2 দিন যোগ হ'ব, ঠিক আছে। এদিন ইনটু 2 দিন হ'ব, কিয়? কাৰণ 2008 এটা লিপ ইয়াৰ হয়, ঠিক আছে, সেইটো বছৰত 2 দিন যোগ হ'ব। সো 2 দিন যোগ হল, আৰু 2000 যেতিয়া 10 চন পাবা, 10 চনত জানুৱাৰীত এদিন যোগ হ'ব। সো টোটেল কেইদিন যোগ হৈ আছে চোৱাচোন? সো তোমাৰ 1-1-2-1 5, সো 5 দিন যোগ কৰা আছে। সো তুমি সানডেৰ পিছত 5 দিন যোগ কৰি দিয়া, সানডে, মনডে, টিউজডে, ওয়েডনেসডে, থাৰ্সডে, ফ্ৰাইডে। সো তোমাৰ এনসার ফ্ৰাইডে হৈ যাব। 38 তোমাৰ ৰিলেশনশ্বিপৰ পৰা দিছে, যদি a প্লাস b মানে সিস্টাৰ হয়, মানে প্লাস মানে সিস্টাৰ বুজায়, a বিৰ সিস্টাৰ, মাল্টিপ্লাই মানে সেইটো তোমাৰ ওয়াইফ বুজাব, a বিৰ ওয়াইফ বুজাব যদি মাল্টিপ্লাই আছে, পার্সেন্টেজ আছে মানে সেইটো ফাদার বুজাব, আৰু মাইনাস চিন যদি আছে তোমাৰ সেইটো ব্রাদার বুজাব। এতিয়া কৈছে তলৰ কোনটোৱে টি ডটাৰ বুজাব? পিৰ ডটাৰ হ'ব টি, কোনটোৱে ইয়াৰ কোনটো অপশন সেইটো বুজাব। এতিয়া চোৱা তোমাৰ অপশন সব কেইটাৰ পি কিউ আৰ লৈকে সব সেম আছে, পি কিউ আৰ সব কেইটা সেম আছে, মানে পি ইনটু কিউ, ইনটুৱে তোমাৰ কি বুজোৱা আছিলে? ইনটুৱে তোমাৰ ওয়াইফ বুজাই আছিলে, পি কিউৰ ওয়াইফ হয়, পার্সেন্টেজে ফাদার বুজাই আছিলে, কিউ আৰৰ ফাদার হয়, ঠিক আছে। এইখিনিলৈকে সব সেম আছে, পি কিউ হাজবেন্ড এন্ড ওয়াইফ, আৰ হয় তোমাৰ এইটো চিলড্ৰেন হয়, কিউৰ লৰা বা ছোৱালী, জেন্ডাৰ আমি নাজানো, চিলড্ৰেন হয়, জেন্ডাৰ কেতিয়াও এজিউম কৰিব নালাগে। এতিয়া টি যদি ডটাৰ হ'ব লাগে, টি ফিমেল হ'ব লাগিব, ইয়াতে তোমাৰ কোনটো চোৱা? অপশন তোমাৰ সিত আৰ মাইনাস টি আছে, ঠিক আছে, আৰ মাইনাস টি, আৰ মাইনাস টি তোমাৰ কি বুজাব? মাইনাসে তোমাৰ কি বুজোৱা আছিলে? ইয়াতে চোৱা, a মাইনাস b means a is the brother of, so এইটো brother, প্লাসে তোমাৰ sister বুজোৱা আছিলে, ঠিক আছে। সো তোমাৰ অপশন সিতে একমাত্ৰ অপশন যত নেকি টি প্লাস এস আছে, মানে টি তোমাৰ এছৰ সিস্টাৰ হয়, তেতিয়া অটোমেটিকলি আৰৰো তোমাৰ ব্ৰাদাৰ হৈ যাব, আৰ ব্ৰাদাৰ হয় টিৰ, আৰু এছৰ সিস্টাৰ হয় টি,
আৰু পি কিউৰ তো ল'ৰা ছোৱালীয়ে এইবিলাক চব এতিয়া ফাদাৰৰ ৰিলেশ্যন হৈ গ'ল যে ডটাৰ হ'ব লাগিব ঠিক আছে ফাদাৰ বা তোমাৰ মাদাৰ সেইটো ৰিলেশ্যন হৈ গ'ল পিৰ ডটাৰ তোমাৰ পিৰে চিলড্ৰেন হয় এই চবকেইটা ৰিলেশ্যনত কিন্তু অপশ্যন চি একমাত্ৰ অপশ্যন য'ত নেকি টি এজ এ চিষ্টাৰ হিচাপে দেখাইছে চ' এইটো ডটাৰ হ'বই চ' অপশ্যন চি হৈ যাব 39 নম্বৰ তোমাক এইটো পাজল এটা দিছে চ' এইটো তোমাৰ অবভিয়াছলি গম পাই আছা তোমাৰ চাৰ্কেল আছে ট্ৰাইংগল আৰু ৰেক্টেংগল এইটোত চাৰ্কেল ৰেক্টেংগল এইটো আৰু থাৰ্ডত ৰেক্টেংগলটো নাই চ' ৰেক্টেংগল বহিবই এতিয়া তোমাৰ এই ডটটো ক'ত বহিব ভিতৰত নে বাহিৰত ত' তুমি যদি অলপ ভালকে মন কৰা অবভিয়াছলি তোমাৰ ডটটো ডাৰ্ক কালাৰৰ হ'ব চ' অপশ্যন এ আৰু বিটো গুচি যাব ডাৰ্ক কালাৰৰ হ'ব লাগিব কাৰণ এটা অপশ্যন ডাৰ্ক হ'বই এতিয়া এই লাষ্টৰ দুটাৰ ভিতৰত কোনটো হ'ব এতিয়া ডটটো ভিতৰত হ'ব নে বাহিৰত প্ৰথমটোত চোৱা এটা ডট ভিতৰত দুটা ডট ভিতৰত আছে আৰু এটা বাহিৰত আছে দ্বিতীয় অপশ্যনত চোৱা দুটা ডট ভিতৰত আছে এটা বাহিৰত আছে আৰু থাৰ্ড অপশ্যনত চোৱা এটা ডট ভিতৰত আছে এটা বাহিৰত মানে আনটো ভিতৰতে হ'ব লাগিব চ' এইটো অপশ্যন তোমাৰ চি হৈ যাব 40 নম্বৰত চোৱা 40 নম্বৰত তোমাৰ পাজল দিছে এইটো তোমাৰ পাজলটো তোমাৰ স্কোৱাৰ ফৰ্মুলা ব্যৱহাৰ কৰিছে তুমি ওপৰৰ পৰা তলপিনে আহা 10 স্কোৱাৰ মানে 100 মাইনাছ কৰি দিয়া 5 স্কোৱাৰ মানে 25 চ' এইটো মাইনাছ কৰিলে 75 আহে সেনেকুৱা 7 স্কোৱাৰ মানে 49 ইয়াৰ পৰা মাইনাছ কৰি দিয়া 3 স্কোৱাৰ মানে 9 এইটো 40 আহি যাব চেম ৱেৰ 12ৰ স্কোৱাৰ মানে তোমাৰ 144 144ৰ পৰা 8ৰ স্কোৱাৰ মানে 64 মাইনাছ কৰিলে 80 আহিব চ' এইটো অপশ্যন ডি 80 Next 41 is if a session has an interval of 45 minutes, the first half of the session was over 22 minutes ago. The next half of the session is at 12:10 p.m. What is the time now? So তোমাৰ session বিলাকৰ মাজৰ interval কিমান হয় 45 মিনিটৰ ঠিক আছে দুটা sessionৰ মাজৰ time interval তোমাৰ rest হ'ব 45 মিনিট এতিয়া তোমাক কৈছে যে এটা session তোমাৰ 22 মিনিট আগত শেষ হৈছে নেক্সট টু 12:10ত আৰম্ভ হ'ব তেনেহ'লে বৰ্তমান কেইটা বাজিছে চ' প্ৰথমে তুমি 12:10ৰ পৰা 45 মেনেজ কৰি দিয়া 12:10ৰ পৰা যদি 45 মিনিট মাইনাছ কৰা তোমাৰ ক্লকৰ মাইনাছো অলপ স্লাইটলি ডিফাৰেণ্ট হয় যিয়ে হওক চ' এইটো যদি তুমি এক সিফালে লৈ আহা এইটো 70 হ'ব 70ৰ পৰা তোমাৰ 45 গ'লে এইটো 25 হ'ব আৰু ইফালে তোমাৰ 11 থাকিব চ' 11 বাজি 25 মিনিট তোমাৰ প্ৰথম সেশন শেষ হৈছে 11 বাজি 40 মিনিটত 25 মিনিটত এতিয়া ইয়াৰ লগত তোমাৰ কিমান মিনিট হৈ গৈছে শেষ হোৱা বুলি 22 মিনিটত চ' 22 মিনিট তুমি প্লাছ কৰি দিয়া চ' এইটো 7 4 11 11:47 বৰ্তমান বাজি আছে কাৰণ 22 মিনিট আগত এটা শেষ হৈছে আৰু নেক্সট 12:10 ষ্টাৰ্ট হ'ব চ' এইটো তোমাৰ অপশ্যন এ হৈ যাব 42 মিনিটত 42 question তোমার দুটা statement দিছে statement 1 যে importance of yoga is being realized all over the world আৰু 2 নম্বৰ statement দিছে there is an increasing awareness about health in the world so তোমাক দুটা statement কৈছে এটাত কৈছে yogaৰ যেটো গুৰুত্ব হেতু মানে তোমাৰ গোটে পৃথিৱীতে বাঢ়ি যায় আছে আৰু তোমাৰ 2 নম্বৰত কৈছে যে মানুহৰ মাজত যেটো health consciousness মানে আমি স্বাস্থ্য যে ভালকে ৰাখিব লাগে হেতুৰ তোমাৰ যেটো awareness আছিলে হেতু বাঢ়ি যায় আছে এটা তোমাক কৈছে যে one is the cause of and second is the effect so প্ৰথমটো cause second to effect বুলি কৈছে হেতুটো নহয় yogar importance বেছি গম পাইছে কাৰণে তোমাৰ health conscious হৈছে নেকি হেতু নহয় yoga পিছত আহিছে আগতে মানুহে healthৰ কথা চিন্তা কৰিছে তাৰ পিছত ভাবিছে যে healthটো কেনেকৈ আমি মেইনটেইন কৰিম yoga কৰিলে so প্ৰথম তোমাৰ যেটো health awareness হেতু আহিছে তাৰ পিছত তোমাৰ yogar importance টো মানুহে বুজি পাইছে so এইটো তোমাৰ অপশ্যন সি হৈ যাব 2 is the cause আৰু 1 is its effect so তোমাৰ 2 টো এটা cause হয় কাৰণ হয় আৰু 1 টো তোমাৰ হেতু তোমাৰ effect হয় 43 so এইটো সিৰিজৰ অংক মানে তোমাৰ reasoning what will come in the place of question mark so তোমাৰ এটা সিৰিজ দিছে BIPELR এইবিলাকৰ কোনো মিনিং নাই so তোমাৰ সিৰিজটো বুজিব লাগে so তুমি প্ৰথমৰ পৰা কম্পেয়াৰ কৰি চোৱা বিৰ পিছত BCDE মানে তোমাৰ BCDE মাজতে দুটা বাদ দি পেলাই 3 নম্বৰটো লিখিছে হেনেকে আই চোৱা BIP টো মই চেক কৰি আছো BIP টো
আইৰ পিছত তুমি দুঘৰ পিছত চেক কৰি চোৱা ঠিক আছে তোমাৰ কি হ'ব এ বি চি ডি ই এফ জি এইচ আই জে কে এল চ' জে কে বাদ দি পেলাই ডাইৰেক্ট এলত গৈছে 2 নম্বৰ চোৱা ই এৰ পিছত এল আহিছে চ' তোমাৰ মাজত দুটা বাদ দি পেলাই 3 নম্বৰটো লিখিব লাগে এইটোৱে পেটাৰ্ণ চ' কে আৰ ভিৰ কি হৈ যাব কে আৰ ভি মাজত দুটা বাদ দি পেলাই লিখা চ' তোমাৰ এইটো কিমান হৈ যাব এল এম এন চ' এন আহিব আৰ এছ টি ইউ আৰৰ পিছত এছ টি বাদ যাব ইউ বহিব আৰু ভিৰ তোমাৰ কিমান আহিব ডব্লিউ এক্স বাদ যাব ৱাই থাকিব ঠিক আছে ইউ ভি ডব্লিউ এক্স ৱাই আহি যাব চ' এইটো তোমাৰ এন ইউ ৱাই এইটো বহি যাব 44 নম্বৰ তোমাক কি কৈছে যে 5 ফ্ৰেণ্ডছ এ বি চি ডি তোমাৰ এনেকুৱা চাউথ মোৱাকে তুমি ডাইৰেকশ্যন লিখি ল'বা এছ যিকোনো এফালে দিলে হ'ল মই চাউথটো ওপৰত দিছোঁ নৰ্থ তলত আৰু তোমাৰ এইটো তোমাৰ ৱেষ্ট হৈ যাব এইটো ইষ্ট হৈ যাব তোমালোকে যেনেকৈ ইচ্ছা সেনেকৈ ডাইৰেকশ্যন দিব পাৰিবা খালি এটা ধৰি ল'লে নেক্সটটো সেইমতে বহিব উল্টা পুল্টা কৰিব নোৱাৰা ঠিক আছে যদি চাউথ ওপৰত নৰ্থ দিছা তেনেহ'লে ৱেষ্ট তোমাৰ ৰাইট চাইডে ইষ্ট তোমাৰ লেফ্ট চাইডে আহিব লাগিব এতিয়া যদি তুমি নৰ্থ ওপৰত লৈছা চাউথ তলত লৈছা এইটো তোমালোকৰ ইচ্ছা তেতিয়া কিন্তু ইষ্ট সোঁফালে গুচি যাব ৱেষ্ট বাওঁফালে আহি যাব চ' যিয়ে হওক মই চাউথ ওপৰৰ পিনে ধৰিছোঁ এতিয়া কৈছে এ বি চি ডি ই 5জন ফ্ৰেণ্ড কেনেকৈ বহিছে সেইটো আমাক কৈছে যে অনলি বি ইজ বিটুইন এ এণ্ড ই চ' এ আৰু ইৰ মাজত বিহে আছে এতিয়া এ আগত আছে নে ই আগত আছে এইটো আমি নাজানো দুটাই লিখি থৈ দিলোঁ কাৰণ আমি নাজানো যে প্ৰথমে এ বহিছে তাৰপিছত বি তাৰপিছত ই নে ই আগত তাৰপিছত এ মাজত বি হ'ব সেইটো জানো ঠিক আছে মাজত বি হোৱাটো হ'ব এতিয়া নেক্সট তোমাক কি কৈছে এইটো চোৱা মাজত তোমাৰ নেক্সট কৈছে চি ইজ ইমিডিয়েট ৰাইট টু ই ইৰ একদম পিছতে তোমাৰ চি আহিব লাগিব এতিয়া তুমি যদি ই আগত লিখিলা হয় এইটো অপশ্যন যদি ল'লা হয় যে ইৰ পিছত বি তাৰপিছত এ এতিয়া ইৰ পিছত লাগালাগি চি আছে বুলি কৈ আছে কিন্তু আমিতো মাজত বি বহাই থৈছোঁ মানে এইটো পেটাৰ্ণ হ'ব নোৱাৰে ওপৰৰ পেটাৰ্ণটোৱে হ'ব ইৰ লাগালাগি ৰাইট চাইডে চি আহিব লাগে ঠিক আছে এইখিনিলৈকে মিলিলে তাৰপিছত কৈছে যে তোমাৰ ডি ইজ ইমিডিয়েট লেফ্ট টু এ চ' এৰ একদম লেফ্টতে ডি চ' আমি পাই গ'লোঁ আমাৰ চিৰিজটো ডি এ বি ই চি এনেকৈ বহি আছে চাউথ মোৱা হৈ গ'ল ঠিক আছে এতিয়া আমাক কুৱেশ্যন কৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ডেফিনেটলি ট্ৰু তলৰ কোনটো সঁচা বি ইজ টু দ্য লেফ্ট অফ এ এইটো চোৱা এৰ লেফ্টত বি আছে নেকি এৰ ৰাইটতহে বি আছে চ' অপশ্যন এ নহ'ব ডি ইজ থাৰ্ড টু দ্য লেফ্ট অফ ই চ' ইৰ লেফ্টত 3 নম্বৰৰ ডি আছে নেকি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ য়েছ চ' এইটো তোমাৰ অপশ্যন বি এইটো হৈ যাব ডি ইজ থাৰ্ড টু দ্য লেফ্ট অফ ই লাষ্ট কুৱেশ্যন চোৱা পইণ্টিং টুৱাৰ্ড এ গাৰ্ল এইটো তোমাৰ ৰিলেশ্যনশ্বিপৰ পৰা দিছে 45 নম্বৰত যে পইণ্টিং টুৱাৰ্ড এ গাৰ্ল ৰোহিত ছেইড চ' ইয়াতে ৰোহিত আছে এজনী ছোৱালীৰ পিনে দেখাই পেলাই কৈছে শ্বি ইজ দ্য ডটাৰ অফ অনলি ছান অফ মাই গ্ৰেণ্ডফাদাৰ চ' ৰোহিতৰ গ্ৰেণ্ডফাদাৰ তুমি বাছি লোৱা প্ৰথমে ৰোহিতৰ ফাদাৰৰ ফাদাৰ এতিয়া জেণ্ডাৰ কেইটা তুমি এজিউম কৰিব পাৰিবা কাৰণ তুমি জানাই গ্ৰেণ্ডফাদাৰ বুলি কৈছে চ' ৰোহিতৰ ফাদাৰ এইটো ফাদাৰ বুলি যদি ধৰা ওপৰৰ এইটো গ্ৰেণ্ডফাদাৰ হৈ যাব ঠিক আছে এতিয়া তোমাক কৈছে অনলি ছান অফ চ' গ্ৰেণ্ডফাদাৰৰ অনলি ছান তেনেহ'লেতো ৰোহিতৰৰ ফাদাৰ হ'ব লাগিব সি ৰোহিতৰ গ্ৰেণ্ডফাদাৰৰ যদি একমাত্ৰ এটাই ল'ৰা আছিলে ঠিক আছে তেনেহ'লে সেইটো ৰোহিতৰে ফাদাৰ হ'ব লাগিব আৰুতো বেলেগ কোনো নাই ঠিক আছে চ' এতিয়া কৈছে শ্বি ইজ দ্য ডটাৰ অফ কাৰ ডটাৰ অনলি ছান অফ হিজ গ্ৰেণ্ডফাদাৰৰ অনলি ছান তাৰ ফাদাৰ সেই ফাদাৰৰ ছোৱালীজনীয়ে সেই ছোৱালী হয় এই ছোৱালী যে ইয়াতে শ্বি বুলি কৈ আছে সেই ছোৱালীজনী হয় তেনেহ'লে একচুৱেলি ৰোহিত আৰু সেই ছোৱালীজনী কি হয় ভাই ভনী হয় ঠিক আছে চ' ৰোহিত ৰিলেটেড টু গাৰ্ল ৰোহিত ব্ৰাদাৰ হয় ছোৱালী চ' এইটো অপশ্যন তোমাৰ এ ব্ৰাদাৰ হ'ব চ' এইবিলাকে আছিলে তোমালোকৰ কুৱেশ্যন ইমান হাৰ্ড নিদিয়ে ৰিলেটিভলি ইজিয়ে হয় বি এডৰ ৰিজনিং আৰু মেথছ চ' এইখিনি আছিলে